আমারে জীবন মাথু দুদিনিয়া আজি আছে কালি না বুদ্ধ বিবেকেৰে ভাবিছো আজি এই জীবন মুকত পাম কোনোবাই জনাছে আমাৰ কোনোবাই জনাছে আমাৰ ভাবিছানে তুমি আজি ভাবিছানে তুমি আজি কোনেনো সেই জনা কোনেনো সেই জনা। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 21:15 আমি এইদৰে পঢ়োঁ যে তেওঁলোকে ভোজন কৰি এঠালত যীশুৱে চিমন পিতৰক সুধিলে, হে যোহনৰ পুতেক চিমন, তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছানে? পিতৰে তেওঁক ক'লে, হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছোঁ, তাক আপুনি জানে। যীশুৱে তেওঁক ক'লে, মোৰ মেৰ পোৱালিবিলাকক চৰোৱা। দুখ আৰু দৰদ উঠোৱা কেনে মিত্ৰপ্ৰেমী যীশু, কেনে উত্তম সময় আমাৰ পিতৃৰ কাষত যাবৰ বাবে আমি শান্তি হেৰুৱাই দিওঁ। এনেই দুখ উঠাওঁ, শান্তি আমি হেৰুৱাই দিওঁ, কাৰণ প্ৰভুৰ ওচৰত নাযাওঁ। সঁচাকৈ তোমাৰ বহুত দৰদ আছে, আপুনি পৰিশ্ৰান্তনে? যীশু আমাৰ সান্তনা দিওঁতা, তেওঁক আহি জনোৱা। বন্ধুৱে যেতিয়া তাৰণা দিয়ে প্ৰভুক খুলি কোৱা, তেতিয়া প্ৰভু তেওঁৰ হাতত লৈ শান্তি দিব সকলো দুখৰ পৰা। এওঁ সেই প্ৰভু হয় যিজন স্বৰ্গ ত্যাগ কৰি আমাৰ বাবে তেজ আৰু মাংসৰ শৰীৰলৈ মানুহ নিচিনা দেহধাৰী হৈ পৰীক্ষা কৰা হ'ল। তেওঁতো পাপৰ পৰা অজ্ঞাত আছিল, তেওঁৰ স্বভাৱত পাপ নাছিল, তেওঁ পাপ কৰা নাছিল, তেওঁৰ মুখৰ পৰা ছলনা পোৱা নগ'ল। তথাপি আমি অপৰাধীবিলাকৰ কাৰণে সেই ধাৰ্মিকজন নিজকে ক্ৰুচত বলিদান কৰি দিলে, যাতে আমি উদ্ধাৰ পাওঁ। কিয় আপুনি প্ৰভু যীশুক বিশ্বাস কৰি উদ্ধাৰ পায়? প্ৰভুৰ প্ৰতি আপোনাৰ প্ৰেমক প্ৰকাশিত কৰিব নিবিচাৰেনে? পৰমেশ্বৰৰ আপোনাক সহায় কৰক। ধন্যবাদ।